এটি প্ৰতিমূৰ্তি ইয়াত আমি মুকলি কৰিম। তেখেতে নিজেই স্বমূৰ্তিটো উন্মোচন কৰিব। আজি আমি ওলাইছোঁ নাজিৰাটিং, যিটো পৰ্যটনস্থলী আমাৰ ডিগবৈ বিধায়ক চৰণ ফুকন ডাঙৰীয়া তাত মুখ্য মানে ঘূৰি ধৰে তাত। ত' সেই পৰ্যটনস্থলীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আজি আমাৰ লগত ওলাইছে মোৰ ভাতৃপ্ৰতিম এইপিনে ধনদা আৰু এইপিনে ভাইটি এটা প্ৰেম। আমি যে মৰম এটা বেলেগ এটা মাতোঁ, কিন্তু নামটো নকওঁ আৰু দেই। ঠিক আছে, বলো আপোনালোকে চাই থাকক ভিডিঅ'টো, মই দেখাবলৈ চেষ্টা কৰোঁ। और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। এতিয়া আমি পুনে নাজিৰাটিং ৰাস্তাটো সোমাইছোঁহি। আপুনি কোনফালৰ পৰা সোমাবলৈ কি কৰিব লাগে, যদি আপোনালোকে যদি জেগাটো ভাল পায় তেনেহ'লে মোক ক'ব, মই কোনফালৰ পৰা কেনেকৈ যাব লাগে ৰাস্তাটো মোৰ পৰা বনাই দিম। ত' এতিয়া আমি সোমাই আছোঁ নাজিৰাটিং ৰাস্তাত। আৰু এইবিলাক গাঁৱৰ পৰিৱেশ চাওক ইমান ধুনীয়াকৈ। এই কুকুৰাটো চাওঁ দেই। এই কুকুৰা মাঘৰ বিহু পাইছিলোঁ ৰ দেখিছা, এই পালটো আহি আছে। আৰু ইয়াত এটা মেইন কথা, এই ইমান স্পীড ব্ৰেকাৰ আছে আমনি লাগে। চব গাঁৱৰ পৰিৱেশটো চাওক এবাৰ, চব কিমান ধুনীয়া এটা পৰিৱেশ, চব কিমান ভাল লাগিছে চব। চ' এতিয়া আমি আধা ৰাস্তা পালোহি এখন লৈ, ভাইটি বহি আছে। আৰু ইয়াত নাজিৰাটিং এডোখৰ পাইছোঁহি ইয়াত বৰ্তমান মানে এতিয়া হৈ গ'ল, খালী কৰি দিলোঁ, টেংকি খালী কৰি দিলোঁ। এতিয়া যাওঁ গাড়ীখনত উঠি চাওঁ, দেৰি হৈছে আচলতে। বেলিটো যদি পৰি যায় ভিডিঅ'টো বনাবলৈ ভাল নালাগিব, কাৰণ ফাইনেলি পাই গ'লোঁ সেই নাজিৰাটিং যিটো পৰ্যটনস্থলী। আপোনালোকক পাই গ'লোঁ। গাড়ীখন ইয়াত পাৰ্কিং কৰি ল'লোঁ, ইয়াত থৈ ল'লোঁ। আৰু চ' এইপিনে মানুহ আহি আছে, এতিয়াৰ পৰা মানুহ আৰম্ভ হৈ গৈ আছে। মানে কি হ'ল, আৰু ইয়াতে মোৰ ভাতৃ মানে কি মোৰ ভাইটি লগ পাই গ'লোঁ। হাই কৰি দিয়ে। নমস্কাৰ দেই, মই জ্ঞানদীপ প্ৰসাদ মিউজিকেল। দাদাক লগ পালোঁ, আমি লগ পায়ে থাকোঁ, আমাৰ ঘৰৰ ওচৰৰে হয় দাদা। লগ পাই ভাল লাগিলে। ফুৰিবলৈ আহিছোঁ মানে ইয়াত অকণমান দেখাবলৈ। ঠিকে কৈছা, দেখাবলৈ আহিছা। আপোনালোকে আহক। ব্লগটো কেতিয়া আহিব? ব্লগটো কাইলৈ আহি যাব। 1 তাৰিখে 1 তাৰিখে ব্লগটো আহি আছে। কিন্তু ইয়াত 2-3 তাৰিখলৈকে একদম ধুনীয়া প্ৰগ্ৰেম। ডিগবৈ তামুলী পৰ্যটনস্থলী নাজিৰাটিং। ইয়াৰ ওপৰত দেখিছে। আৰু দাদাই বাকীখিনি দেখাবলৈ ট্ৰাই কৰি আছে, চাই যাব দিয়া। ঠিকে আছে, বাই বাই। আৰু এইপিনে লগৰ নেকি? লগৰে। ঠিক আছে। এইপিনে ছোৱালীজনী বৰ ধুনীয়াকৈ আহিব। আপোনালোকক বাকীখিনি দেখাবলৈ চেষ্টা কৰিছোঁ বেক কেমেৰাৰ যোগেদি। তোমালোকে কি চালা? আমি তোমাৰ আহিছিলোঁ কাম এটাৰ কাৰণে, প্ৰমোচন এটাৰ কাৰণে। মানে ফিল্ম এখন আহি আছে তোমাৰ মোৰ হিৰ' বুলি। মোৰ হিৰ' বুলি ফিল্ম এখন আছে, তাতে মাৰ্কেটিং মেনেজাৰটো মই হয়। ইউটিউবত আহিব ফেষ্টিভেল। ঠিক আছে, সেইটো কাৰণে আৰু ইউটিউবত দা ফিল্ম এণ্টাৰটেইনমেণ্ট বুলি আছে চেনেলটো। আপোনালোকে চবে ছাবস্ক্ৰাইব কৰিব। আৰু ফিল্ম এখন হয় ডাইৰেক্ট ডিগবৈতে কৰা, আমাৰ লোকেল ফিল্ম। আমাৰ বহুত দাদাসকল আছে কৰিছে। আৰু গোটেই ফিল্ম কৰা মাৰ্কেটিং মেনেজাৰটো মই হয়। আৰু সেইকাৰণে গোটেই মাৰ্কেটিঙৰ কামৰ কাৰণে গোটেই ডিগবৈ ঘূৰিবলগীয়া হৈছে। আজি ৰাতিলৈকে নন ষ্টপ 2টা বজালৈকে আমাৰ ৰাতি ডিগবৈত পোষ্টাৰৰ কাম আছে। হেৰি কৰি আছোঁ আৰু তুমিও চাবা। কিন্তু তুমি এক কাম কৰিবা, তুমি লিংকটো মোক দি দিবা, লিংক থাকিব গোটেই ফিল্মখন। আপোনালোকে 5 জানুৱাৰী 2023 বৰ্ষত নতুন ফিল্ম এখন আহি আছে। নাজিৰাটিং পৰ্যটনস্থলী, ইয়াত এখন লিখা আছে 3য় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ, তাৰিখ 1-2-3 জানুৱাৰী 2023, স্থান নাজিৰাটিং তামুলী পৰ্যটনস্থলী। এখন দেখিছে বেনাৰখন। আমাৰ ভিডিঅ'টোৰ লেফ্ট চাইডে আছে আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত চৰণ ফুকন ডাঙৰীয়া, আৰু ৰাইট চাইডে আছে সন্মানীয় মুখ্য অতিথিৰূপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেখাই লৈছোঁ আপোনালোকক স্থাপিত 2019 চনৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীলৈ আদৰণি বুলি দেখা আছে। আৰু নাজিৰাটিং তামুলী পৰ্যটনস্থলী এইটো মেইন। আৰু ইয়াত এটা বস্তু দেখাইছে, ইয়াত এটা ভাল বস্তু এটা দেখাইছে। এই যিটো আপোনাৰ খুঁটা আছে ওপৰলৈ মন কৰক, ইয়াত এটা মৌবাঁহ আছে, মৌবাঁহ যিটো মৌবাঁহ বৰ মজা, এমেজিং, ভাল লাগিছে। চ' বলক আমি ভিতৰলৈ সোমাই যাওঁ। দেখাইছে চক, সেইখনৰ আপোনালোকৰ আদৰণি গেটখন। আৰু এইপিনে চাইডে এখন কিছুমান পিকচাৰ আঁকিছে। এটা সোণালী শৈশৱৰ অৱস্থা এইটো বস্তু এটা দেখাইছে ধুনীয়াকৈ। মানে গৰুৱে পানী খোৱা দেখাইছে। আৰু এইটো মেইন ৰাস্তা, আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ' দেখাই আছোঁ, আপোনালোক শ্ব' কৰি আছোঁ। পিকচাৰখিনি দেখাই গৈছোঁ। ইয়াত
মই বৰ্তমান পৰ্যটনস্থলী পালোহি য'ত আৰু আপোনালোকে দেখিছে পিছফালে এখন দলং আৰু এইপিনে আমাৰ চেভিয়ৰ ধোৱান এখন ইয়াত ৰখি আছে ইয়াত হাই দেখিছে চ' মই দেখাইছোঁ আপোনালোকৰ ৰ'ব অলপ টাইম ৰখি এখন দলংখন এখন দেখিছে দলংখন আৰু এইপিনে এটা আছে আমেজিং ৰখো ছাৰে গ'লে লগ পাই মই ভিডিঅ'টোৰ মানে বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ নহ'লগৈ তো কি হ'ল সম্পূৰ্ণ মানে হিন্দীত ভিডিঅ'খিনি কি বুলি কয় কথাখিনি ক'ব নোৱাৰোঁ তো ছাৰৰ লগত মানে মোক কেনেকৈ কথা পাতিম চ' ব্ৰাউড অফ ইউ তেখেতলোকে আমাৰ কাৰণে যথেষ্টখিনি কৰিছে আৰু ইয়াত হয়তো মোৰ ভইচটো একেবাৰে কম শুনা পাব পাৰে ইয়াত যিটো মানে বস্তু আহি আছে মানে যিটো চাউণ্ড আহি আছে চাউণ্ডটোৰ কাৰণে তো মই আপোনালোকক দেখাই আছোঁ ৰ'ব ইমান এটা ভাল লাগিছে পৰিৱেশটো সেইটো মই আপোনালোকক হয়তো বুজাই দিব নোৱাৰিব পাৰোঁ চ' মানে ফেণ্টাষ্টিক জেগাটো বৰ ধুনীয়া আৰু এতিয়া পোৱালিকেইটা চাই আছে ভাই ঠিকে আছে ঠিকে আছে আৰু এইপিনে চাওক ভিউটো ভইচটো আহিছে নাই আপোনাৰ আৱাজটো ফিলিং কৰক আৱাজটো মজা লাগিব ঠিক আছে চাওঁ এতিয়া মই পিন্ধি আছোঁ জোতা কেনেকৈ যাম বুলবুল ব্লগ অঁ ঠিক আছে পানীৰ কুলুকুলু শব্দ এয়াৰ চক পানীৰ কুলুকুলুৰ শব্দ এইপিনেতো আহিলোঁ ইয়াততো আহিলোঁ ইয়াৰ পৰা আহি পিনে ইপিনে যাব নোৱাৰোঁ ইপিনে যাব নোৱাৰোঁ মানে কেলৈ দেখিছে ইয়াত যিডোখৰত আছে শুকান এডোখৰ পানী ভৰ্তি হৈ আছে তো ইপিনৰ পৰা গৈ ৰাউণ্ড পাই দেখাই আছোঁ ঠিক আছে এইটো চব এইটো পানী কৃষ্ণহে তুমিহে জানা গৈছিলোঁ অলপ আছিলে ওলাইছিলে তাৰ পৰা উঠি আহিলোঁ ভাগৰ লাগি গ'ল ষ্টেপটোতে ইমান খাৰা আৰু ইমান মানে ডাউনকৈ দিছে চ' ষ্টেপটোত মানে উঠিবলৈ নামিবলৈ যিমান সহজ উঠিবলৈ সিমান কষ্ট চ' এইপিনৰ পৰা যিমানখিনি ভিউ পালোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ইপিনৰ পৰা গৈ পিনে আপোনালোকক ভিউখিনি দেখাম ঠিক আছে চাই থাকক মজা লাগিছে এইটো ভিউ চাওক ইয়াৰ পৰা আপোনালোকে যাবলৈ হ'লে মানে এইপিনৰ পৰা আহিব লাগিব সিপিনৰ পৰা আৰু ভাগৰি গৈছোঁ ষ্টেপকেইটা পাৰ হ'ব লাগিব ঠিক আছে ষ্টেপকেইটা পাৰ হ'লো এইপিনে নহৈছিলে এইপিনেহে যাব লাগিছে মই এইপিনে পাৰ হৈ যাওঁ কোনোবা দুটা নধৰিব আৰু দেই চালে ফেৰ ঠিক আছে ধুনীয়া এটা ভিউ এইটো চব মই আছিলোঁ সেইফালে এতিয়া আহিলোঁ এইফালে চ' ইয়াত চাওক ইয়াত লিখিছে জিৰণি বজাত খোৱা বস্তু পেলাই লেতেৰা নকৰিব গুড আপোনালোকে চাই লওক যিসকলে য'তে ত'তে খাই যিকেইখন পেলাই ইয়াত লিখা আছে জিৰণি পজাত খোৱা বস্তু পেলাই লেতেৰা নকৰিব ঠিক আছে একচুৱেলি ইয়াত ধুনীয়া হৈ আছে পৰিৱেশটো ভাল লাগিছে আৰু এইপিনে চাওক এইটো পিকনিক প্লেচ ধুনীয়া এটা পিকনিক প্লেচ চাওক পিকনিক প্লেচ মজা এই ছাগলী পলাইছে আছে ভাল লাগিছে ইহঁতি পিন্ধি আছে ইহঁতি চেণ্ডেল পিন্ধা নাই মই পিন্ধি আছোঁ জোতা বেয়া লাগিছে ফাইনেলি লগ পাই গ'লোঁ আমাৰ সকলোৰে মৰমৰ শ্ৰীযুত সুৰেণ ফুকন ডাঙৰ আছে আমাৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তেখেতে ছাৰ আপুনি কি ক'ব এই পৰ্যটনস্থলীৰ বিষয়ে 1-2-3 জানুৱাৰী 2023 বৰ্ষত তৃতীয় বাৰ্ষিক
আমাৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ আমি পাতিবলৈ গৈ আছোঁ আৰু খুব সুন্দৰভাৱে এবাৰ আৰু অহাকালিলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানে আমাৰ আৰম্ভ হ'ব। সন্ধিয়ালৈ আমাৰ ইয়াৰে যিসকল জনপ্ৰিয় গায়ক আছে, যথেষ্ট জনপ্ৰিয় গায়ক আছে, তেখেতসকলে গীত পৰিৱেশন কৰিব আৰু 2 জানুৱাৰী তাৰিখে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি ইয়াত আমি মুকলি কৰিম। তেখেতে নিজেই স্বমূৰ্তিটো উন্মোচন কৰিব দুপৰীয়া 1 বজাত। তাৰপিছত আবেলিলৈ সন্ধিয়ালৈ তেওঁ ইয়াত সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'ব। আমি আশা ৰাখিছোঁ যথেষ্ট সংখ্যক লোক সমাগম হ'ব আৰু বিশেষকৈ জুবিন গাৰ্গৰ জীৱিত কালত প্ৰথমটি প্ৰতিমূৰ্তি আমি স্থাপন কৰিছোঁ 20 ফুট উচ্চতাৰ। গতিকে আচলতে আমি ভাবোঁ যে জীৱিত কালতে মানুহক সন্মান দিব লাগে আৰু সেই সন্মান পোৱাটো জুবিন গাৰ্গৰ অধিকাৰ আছে, প্ৰাপ্য। গতিকে মোৰ বন্ধু আপোনালোকৰ সকলোৰে মৰমৰ, গতিকে আমি খুব ধুমধামেৰে ইয়াত উলহ মালহে পাতিম। আপোনালোকে আহক। আৰু 3 জানুৱাৰী তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। গতিকে তেখেতে ৰাজ্যিক উদ্দেশ্যে বক্তব্য ৰাখিব আৰু এই অঞ্চলটি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ খুব এটা সুন্দৰ আমাৰ অঞ্চল। বিশেষকৈ মানে এই অঞ্চলটিৰ এটা ইতিহাস আছে, ঐতিহ্য আছে। যিহেতু ইয়াত যিটো পানীৰ পাম্প বুলি কয়, পানীৰ পাম্পো ইয়াত 1919 চনে স্থাপন কৰা ব্ৰিটিছৰ আমোলতে ইয়াৰ পৰা বিশুদ্ধ খোৱা পানী আজি পৰ্যন্ত মানে দিগবৈবাসীয়ে খাই আছে। গতিকে কেইবা দশক ধৰি এই অঞ্চললৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে পিকনিক খাবৰ কাৰণে। গতিকে এই স্থান টুকুৰা মই 2019 চনৰ পৰা ব্যক্তিগতভাৱে মই নিজেই আগভাগ ল'লোঁ ইয়াৰ কেইজনমান উদ্যমী যুৱকৰ সহযোগত আৰু ইতিমধ্যে এই নাজিৰাটিং নৌৰ ওপৰত সজাই পৰাই তুলিছোঁ আৰু মূল উদ্দেশ্য হৈছে আমাৰ গ্ৰাম্য অৰ্থনীতিক সবল কৰা। সেইকাৰণে আপোনালোকে দেখিব যে ইয়াত অন্ততঃ প্ৰায় 100টাতকৈ অধিক আত্মসহায়ক গোটক আমি সংস্থাপিত কৰিছোঁ। তেওঁলোকে থলুৱা খাদ্য, তেওঁলোকে নিজে বোৱা কাপোৰ বা বিভিন্ন সামগ্ৰী ইয়াত বিক্ৰী কৰিব। তেওঁলোকৰ ঘৰখনৰ কাৰণে, পৰিয়ালটোৰ কাৰণে যথেষ্ট সহায় কৰিব। গতিকে আপোনালোকে ইয়ালৈ আহক, বন্ধু বান্ধৱৰ সৈতে, পৰিয়ালৰ সৈতে এসাঁজ খাওক, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। খুব এটা সুন্দৰ অঞ্চল আৰু ইয়াৰ কাষতে মোৰ ঘৰ। নমস্কাৰ, থেংক ইউ। ছাৰে ধুনীয়াকৈ কথাখিনি ক'লে আৰু আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকে সকলোৱে ইয়ালৈ আহক আৰু ইয়ালৈ আহি ইয়াৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইখিনি উপভোগ কৰক। আৰু ছাৰে সম্পূৰ্ণৰূপে কৰ্মত ব্যস্ত, সম্পূৰ্ণভাৱে কথাখিনি ক'ব নোৱাৰিলে, তেখেতে পূৰা ব্যস্ত হৈ আছে কৰ্মত। ঠিক আছে, চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ এবাৰ নাপাহৰিব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিবলৈ বুলি আশা ৰাখিছোঁ। ঠিক আছে, তেনেহ'লে আজি ভিডিঅ'টো ইমানতে ৰাখোঁ। বাই বাই।